নমস্কাৰ আপুনি চাই আছে গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে জনাও এটা ব্ৰেকিং নিউজ নগাঁৱত আৰক্ষী আৰু ডকাইতৰ মাজত গুলিয়াগুলিৰ ঘটনা নিশা জুৰিয়াত সংঘটিত হয় এই গুলিয়াগুলিৰ ঘটনা আৰক্ষীৰ গুলিত আহত জয়দুল কবিৰ নামৰ এটা দুৰ্ধৰ্ষ ডকাইত আৰক্ষীলৈ লক্ষ্য কৰি গুলি চালনা কৰিছিল কবিৰে এছপি আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষীয়ে চলাইছিল অভিযান ধৃত কবিৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা 7.65 mm পিস্তল আৰক্ষীয়ে লগতে জব্দ কৰিছে 4 জাই সক্ৰিয় গুলি 12টাকৈ হত্যাৰ অভিযোগ আছে জয়দুল কবিৰৰ বিৰুদ্ধে জুৰিয়াৰ কদুমনি টাউনত ঘৰ ধৃত জয়দুল কবিৰৰ বিধানসভা নিৰ্বাচনত এটা বিশেষ ৰাজনৈতিক দলৰ হৈ বটদ্ৰৱা সমষ্টিত কাম কৰিছিল কবিৰে নিৰ্বাচনৰ পিছৰে পৰা আত্মগোপন কৰি আছিল কবিৰ আহত কবিৰক নগাঁৱৰ ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় নগাঁৱত আৰক্ষী আৰু ডকাইতৰ মাজত গুলিয়াগুলিৰ ঘটনা নিশা জুৰিয়াত সংঘটিত হয় এই গুলিয়াগুলিৰ ঘটনা আৰক্ষীৰ গুলিত আহত হয় এটা দুৰ্ধৰ্ষ ডকাইত জয়দুল কবিৰ এই দুৰ্ধৰ্ষ ডকাইতটোৰ নাম আৰক্ষীলৈ লক্ষ্য কৰি গুলি চালনা কৰিছিল কবিৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষীয়ে চলাইছিল অভিযান এক সফল অভিযান এটা দুৰ্ধৰ্ষ ডকাইতক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয় আৰক্ষীলৈ লক্ষ্য কৰি গুলি চলাইছিল কবিৰে আৰু অৱশেষত আৰক্ষীৰ গুলিত আহত হয় কবিৰ বৰ্তমান নগাঁৱৰ ভোগেশ্বৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে দুৰ্ধৰ্ষ ডকাইতটো ইতিমধ্যে আৰক্ষীয়ে ডকাইতৰ কবলৰ পৰা উদ্ধাৰ কৰিছে 7.65 mm পিস্তল আৰক্ষীয়ে লগতে জব্দ কৰিছে 4 জাই সক্ৰিয় গুলি উল্লেখযোগ্য যে 12টাকৈ হত্যাৰ অভিযোগ আছে এই দুৰ্ধৰ্ষ ডকাইতৰ বিৰুদ্ধে জুৰিয়াৰ কদুমনি টাউনত ঘৰ ধৃত জয়দুল কবিৰৰ বিধানসভা নিৰ্বাচনত এটা বিশেষ ৰাজনৈতিক দলৰ হৈ বটদ্ৰৱা সমষ্টিত কাম কৰিছিল কবিৰে আৰু নিৰ্বাচনৰ পিছৰে পৰা আত্মগোপন কৰি আছিল কবিৰ আৰু এই কবিৰৰ বিৰুদ্ধে অভিযান চলাইছিল নগাঁৱৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান আৰু এই সফল অভিযান আৰক্ষীৰ গুলিত আহত হয় আৰু আহত কবিৰক উদ্ধাৰ কৰা হয় আৰু বৰ্তমান নগাঁৱৰ ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে এই দুৰ্ধৰ্ষ ডকাইতটো ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰোনা সংক্ৰমণ আৰু মৃত্যুৰ হাৰ দেওবাৰে অসমত কৰোনাত আক্ৰান্তৰ হাৰ 4.53%। বিগত 24 ঘণ্টাত 3245 জন নতুনকৈ আক্ৰান্ত হৈছে কোভিড-19ত আৰু ইয়াৰ ভিতৰত কামৰূপ মহানগৰত আক্ৰান্ত হৈছে 422 জন লোক দেওবাৰে ৰাজ্যত 55 গৰাকী কৰোনা ৰোগীৰ মৃত্যু হয় দেওবাৰে 71598টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয় কৰোনাৰ পৰা আৰোগ্যৰ হাৰ হৈছে 85.97%। আৰোগ্যৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালকৈ সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৰাজ্যত লাহে লাহে হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ দেওবাৰৰ দিনটোত অসমত কৰোনাত আক্ৰান্তৰ হাৰ হৈছে 4.53%। বিগত 24 ঘণ্টাত 3245 জন নতুনকৈ আক্ৰান্ত হৈছে কামৰূপ মহানগৰত আক্ৰান্ত 422 জন লোক দেওবাৰে ৰাজ্যত 55 গৰাকী কৰোনা ৰোগীৰ মৃত্যু হৈছে দেওবাৰে 71598টা কোভিড পৰীক্ষা সম্পন্ন হয় আৰু কৰোনাৰ পৰা আৰোগ্যৰ হাৰ হৈছে 85.97%। হুজাইত কোভিড ৰোগীৰ পলায়নক লৈ তীব্ৰ চাঞ্চল্য নীলবাগান কোভিড হাস্পতালৰ পৰা পলাল কোভিড ৰোগী আন ৰোগীৰ মোবাইল টকা লৈ পলায়ন কৰিলে কোভিড ৰোগীয়ে হাস্পতালৰ পিছফালৰ বেৰ ভাঙি পলায়ন কোভিড ৰোগীৰ ভুৱা ঠিকনা দি ভৰ্তি হৈছিল হাস্পতালখনত পলাতক কোভিড ৰোগীজনৰ নাম হৈছে অশোক দাস ঘটনাক গাপ দিয়াৰ চেষ্টা একাংশ চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ কৰ্তব্যৰত চিকিৎসকে দাখিল কৰিছে এজাহাৰ মুৰাদঝাৰ আৰক্ষী আৰম্ভ কৰিছে তদন্ত পলাতক ৰোগীজনৰ পৰা সংক্ৰমণৰ আশংকা এই মুহূৰ্তত বৃদ্ধি পাইছে এক চাঞ্চল্যকৰ ঘটনা হুজাইৰ কোভিড ৰোগীৰ পলায়নক লৈ চাঞ্চল্য নীলবাগান কোভিড হাস্পতালৰ পৰা পলায়ন এজন কোভিড ৰোগীৰ আন ৰোগীৰ মোবাইল আৰু টকা লৈ পলায়ন কৰে কোভিড ৰোগীয়ে হাস্পতালৰ পিছফালৰ বেৰ ভাঙি পলাল কোভিড ৰোগী ভুৱা ঠিকনা দি ভৰ্তি হৈছিল হাস্পতালখনত পলাতক কোভিড ৰোগীজনৰ নাম হৈছে অশোক দাস ঘটনাক গাপ দিয়াৰ চেষ্টা চলাইছে একাংশ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে আনহাতে কৰ্তব্যৰত চিকিৎসকে দাখিল কৰিছে এজাহাৰ আৰু সেই এজাহাৰৰ ভিত্তিত মুৰাদঝাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে
তদন্ত মই ডিউটি তাহাত মোৰ ইভিনিং শিফ্ট চলি আছে মই ডিউটি অহাৰ পিছত গম পালোঁ যে এজন পেচেণ্ট যোৱা ৰাতি মানে আৰ্লি মৰ্ণিঙত বোলে ইয়াৰ পৰা পলাই হাৰিছে আৰু লগতে এটা মোবাইলো চুৰি কৰিছে এটা বেলেগ পেচেণ্টৰ এজাহাৰ মতে মই দেখা পালোঁ আৰু লগত টকা পইচাও দিছে 2000 টকা বোলো লৈ পেলাই উদ্ধাৰ হৈছে হস্পিটেলত নাম কি আৰু ক'ৰ হয় তেওঁ নাম হৈছে অশোক দাস আৰু তাৰ ঘৰ এড্ৰেছ দিছে ৰাধানগৰ হোজাই যোগীজান এৰিয়াত পৰে ৰাধানগৰ আৰু ইফালে ৰাজ্যত পুনৰ ব্লেক ফাংগাছৰ সংক্ৰমণ কাছাৰত প্ৰথমগৰাকী ব্লেক ফাংগাছৰ আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছে শিলচৰ মেডিকেল কলেজ হাস্পতালত কোভিড পজিটিভ ৰোগীৰ দেহত ধৰা পৰে ব্লেক ফাংগাছ শিলচৰ মেডিকেল কলেজ হাস্পতালৰ উপাধ্যক্ষৰ আনুষ্ঠানিক ঘোষণা ব্লেক ফাংগাছ ধৰা পৰা লোকজন 5 মেত আক্ৰান্ত হৈছিল কোভিডত 11 মেত শিলচৰৰ ব্যক্তিগত হাস্পতালত ভৰ্তি হৈছে লোকজন স্বাস্থ্যৰ অৱনতি ঘটাত 26 মেত শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে লোকজনক SMCHত কোভিড পজিটিভ লোকজনৰ দেহত ধৰা পৰে ব্লেক ফাংগাছ বৰ্তমান সংকটজনক অৱস্থাত চলি আছে লোকজনৰ চিকিৎসা গুৱাহাটীৰ পিছত এয়া কাছাৰৰ প্ৰথমজন ব্লেক ফাংগাছ ৰোগী চিনাক্ত কৰা হৈছে শিলচৰ মেডিকেল কলেজ হাস্পতালত বৰ্তমান চিকিৎসাধীন হৈ আছে ৰোগীজন কোভিড পজিটিভ ৰোগীৰ দেহত ধৰা পৰে ব্লেক ফাংগাছ শিলচৰ মেডিকেল কলেজ হাস্পতালৰ উপাধ্যক্ষৰ আনুষ্ঠানিক ঘোষণা ব্লেক ফাংগাছ ধৰা পৰা লোকজন 5 মেত আক্ৰান্ত হৈছিল কোভিডত 11 মেত শিলচৰৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি হৈছিল লোকজন কিন্তু স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটাত 26 মেত SMCHত ভৰ্তি কৰোৱা হৈছিল লোকজনক আৰু বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পতালত কোভিড পজিটিভ লোকজনৰ দেহত ধৰা পৰে ব্লেক ফাংগাছ সংকটজনক অৱস্থাত ৰোগীগৰাকীৰ চলি আছে চিকিৎসা প্ৰিলিমিনাৰী যিখিনি ইনভেষ্টিগেশ্যন দেখা গৈছে প্ৰিলিমিনাৰী ৰিপৰ্ট মতে ব্লেক ফাংগাছ টাইপ অফ মানে কি পেচেণ্টটো আমি সেই হিচাপে আমি ধৰিছোঁ আৰু একৰ্ডিংলি তাৰমানে ট্ৰিটমেণ্ট আৰম্ভ কৰিছোঁ যিটো প্ৰিলিমিনাৰী টেষ্টিং হৈছে এইটো কালি মাজৰাতি আমি পাইছোঁ সেইটো পটাছিয়াম হাইড্ৰক্সাইড টেষ্ট যিটো আছে সেই টেষ্টটো মতে ব্লেক ফাংগাছ লাইনতে যায় কিন্তু যেতিয়ালৈকে আমি কালচাৰ ৰিপৰ্ট আৰু বায়োপসি ৰিপৰ্ট নাপাওঁ তেতিয়ালৈকে আমি কনফাৰ্ম কৰি ক'ব নোৱাৰিম যে ইট ইজ এ টিপিকেল ব্লেক ফাংগাছ কেছ জুৰিয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান নগাঁও জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাত নিতৌ গ্ৰেপ্তাৰ হৈছে ড্ৰাগছ বেপাৰী দেওবাৰে নিশা জুৰিয়া আৰক্ষীয়ে এক অভিযান চলাই জামুগুৰি গাঁৱৰ পৰা বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ সহ হবিবুৰ ৰহমান নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় বিগত দীৰ্ঘদিন ধৰি ধৃত হবিবুৰ ৰহমানে নিষিদ্ধ ড্ৰাগছৰ বেহাৰ লগত জড়িত হৈ আছিল জুৰিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াৰ নেতৃত্বত চলা এই অভিযানত ড্ৰাগছ সৰবৰাহকাৰী হবিবুৰ ৰহমানক আটক কৰাৰ লগতে বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ খালী কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ কৰে জুৰিয়া আৰক্ষীয়ে এতিয়া আমি ব্ৰাউন চুগাৰ পাইছোঁ আমি খণ্ডযুক্ত ব্ৰাউন চুগাৰ পাইছোঁ প্ৰায় 6-7-5-6 গ্ৰামমান আমি ওজনৰ ব্ৰাউন চুগাৰ পাইছোঁ আৰু খালী কণ্টেইনাৰ পাইছোঁ বুজন সংখ্যক খালী কণ্টেইনাৰ পাইছোঁ আৰু এইবোৰ সংক্ৰান্তত মানে ড্ৰাগছ ব্যৱসায়ত জড়িত যিজন ব্যক্তি হবিবুৰ ৰহমান যিয়ক হয়তো ইতিমধ্যে আমি কৰায়ত্ব কৰিছোঁ ক'ৰ পৰা আনা মালখিনি নাই আনা নাই ক'ৰ পৰা আনিছিলে আগতে খাইছিলোঁ ছাৰ ৰাইজে মানা কৰিছে আমি বাদ দিছোঁ আজি যিখিনি তোমাৰ ঘৰত পাইছে এইবিলাক খালী টাইমত থৈ দিছোঁ আমি ঘৰত মাল আছিলে মাল আনা নাই আমি বহুত দিনৰ পৰা মাল থকা যে পাইছে নাই পোৱা নাই আমি পোৱা নাই আমি কেনেকৈ পাব সেই শৰীফুলে ঘৰৰ পৰা দিছিল মোক তাৰপিছত ৰাইজে মানা কৰিছে আমি বাদ দিছোঁ আৰু ইতিমধ্যে গুড মৰ্ণিং 18ত আমি আৰম্ভণিতে আপোনাক জনাইছোঁ যে নগাঁও আৰক্ষী আৰু ডকাইতৰ মাজত এক গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে নিশা জুৰিয়াত সংঘটিত হয় এই গুলীয়াগুলীৰ ঘটনা আৰক্ষীৰ গুলীত আহত হয় জয়দুল কবি নামৰ এটা দুৰ্ধৰ্ষ ডকাইত আৰক্ষীলৈ লক্ষ্য কৰি গুলী চালনা কৰিছিল কবিৰে SP আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষীয়ে চলাইছিল এই অভিযান ধৃত কবিৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা 7.65 mm পিষ্টল আৰক্ষীয়ে লগতে জব্দ কৰিছে 4 জাই সক্ৰিয় গুলী 12টাকৈ হত্যাৰ অভিযোগ আছে জয়দুল কবিৰৰ বিৰুদ্ধে জুৰিয়াৰ কদুমনি টাউনত ঘৰ ধৃত জয়দুল কবিৰৰ বিধানসভা নিৰ্বাচনত এটা বিশেষ ৰাজনৈতিক দলৰ হৈ বটদ্ৰৱা সমষ্টিত কাম কৰিছিল এইজন কবিৰে নিৰ্বাচনৰ পিছৰে পৰা আত্মগোপন কৰি আছিল কবিৰ
আৰু এই আত্মগোপন কৰি থকা কবিৰৰ বিৰুদ্ধে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত চলিছিল অভিযান আৰু এই অভিযানৰ সময়তেই আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল কবিৰে প্ৰত্যুত্তৰত গুলীবৰ্ষণ কৰে আৰক্ষী আৰু আৰক্ষীৰ গুলীত আহত হয় কবিৰ আৰু বৰ্তমান নগাঁৱৰ ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে এইজন দুৰ্ধৰ্ষ ডকাইত নগাঁৱৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আমি সংযুক্ত হৈছোঁ নীলোৎপল দায়িত্ব গ্ৰহণ কৰাৰ পাছতে এটাৰ পিছত আনটো অভিযান চলাইছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত এই অভিযান আৰু এটাৰ পিছত আনটো সফল অভিযান এটা দুৰ্ধৰ্ষ ডকাইত জালত পৰিল আৰক্ষীৰ জয়দুল কবিৰ ডকাইত আৰু জয়দুল কবিৰে দেখিবলৈ পোৱা গৈছিলে জয়দুল কবিৰে বিগত সময়ছোৱাত নগাঁৱত ব্যাপক সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে আৰু অৱশেষত জয়দুল কবিৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী যোৱা নিশা যি বেপাৰী চুক কদমবাৰী টাউনৰ জুৰিয়াৰ বটদ্ৰা সমষ্টিৰ অন্তৰ্গত কদমবাৰী টাউনত যি নিজৰ ঘৰত আত্মগোপন কৰি আছিলে জয়দুল কবিৰে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে নিৰ্বাচনত এটা বিশেষ ৰাজনৈতিক দলক সহায় কৰিছিলে আমি দলটোৰ নাম নকলেও সকলোৱে গম পায় বিগত সময়ছোৱাত অপৰাধীক সুৰক্ষা দিয়া এটা দল সেই দলটোৰ হৈ কাম কৰিছিলে আৰু জয়দুল কবিৰে নিৰ্বাচনৰ ফলাফলৰ পিছতেই ভয় খাই ইয়াৰ পৰা পলায়ন কৰিছিলে আত্মগোপন কৰি আছিলে কিন্তু কালি ঘৰলৈ আহিছিলে আৰু আনন্দ মিশ্ৰই এক বিশেষ গোপন সূত্ৰৰ পম খেদি যি ডিএছপি কল্যাণ দাস আৰু জুৰিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াক লগত লৈ অভিযান চলাইছিলে আৰু আৰক্ষীৰ দলটোৱে জয়দুল কবিৰৰ ঘৰ ঘেৰাও কৰি নিশা তেওঁক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিলে কিন্তু জয়দুল কবিৰে ওলোটাই আৰক্ষীলৈ পিষ্টল কাক কৰি গুলীচালনা কৰিছিলে এজাই গুলীচালনা কৰাৰ পিছতে আৰক্ষীয়ে ওলোটাই গুলীৰে প্ৰত্যুত্তৰ দিছিলে পিছফালৰ দৰজাৰে পলাবলৈ চেষ্টা কৰিছিলে আৰু তাৰপিছত ভৰিত গুলী লাগি ঢলি পৰিছিল জয়দুল কবিৰ আৰু জয়দুল কবিৰক লগে লগে নগাঁৱৰ ভোগেশ্বৰী অসামৰিক চিকিৎসালয়লৈ তাৰ পৰা লৈ অনা হৈছে এটা 7.65 পিষ্টল উদ্ধাৰ কৰা হৈছে লগতে সজীৱ গুলী উদ্ধাৰ কৰা হৈছে কিন্তু জয়দুল কবিৰৰ দৰে যথেষ্ট সংখ্যক ডকাইতে নগাঁৱত আতংকৰ সৃষ্টি কৰি আহিছিল দীৰ্ঘদিনে আৰু বিগত সময়ছোৱাত নগাঁৱৰ ৰাইজৰ বাবে সন্ত্ৰাস হৈ পৰা এইবোৰ কুখ্যাত অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে বৰ্তমান অহৰ্নিশে অভিযান অব্যাহত ৰাখিছে যিটো কথাই নগাঁৱৰ ৰাইজৰ মাজলৈ আশাৰ ৰেঙনি কৰি আহিছে আৰু আমি সম্পূৰ্ণ দৃশ্যাংশ নিউজ নিউজ অসম নটিছত আমি নিশাৰ ভাগৰ দৃশ্যাংশ দেখুৱাইছোঁ কিদৰে আনন্দ মিশ্ৰৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাইছিলে আৰু এটা কথা ক'ব লাগিব যে জয়দুল কবিৰ এটা কুখ্যাত ডকাইত আছিলে মষ্ট ৱান্টেড ডকাইত আৰু জয়দুল কবিৰৰ সৈতে আৰু আন ডকাইত থাকিব পাৰে বুলি আৰক্ষীয়ে সেই এক বৃহৎ দল লৈ পেলাই অভিযান চলাইছিলে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ নিজে আছিলে অভিযানত লগত আছিলে ডিএছপি কল্যাণ দাস জুৰিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়া কিন্তু অৱশ্যে জয়দুল কবিৰ অকলে আছিলে কাৰণ জয়দুল কবিৰ এটা কুখ্যাত ডকাইত কুখ্যাত অপৰাধী যিটো ৰাজনৈতিকভাৱে অতি শক্তিশালী আৰু জয়দুল কবিৰে সাধাৰণতে লগত 4-5জন ডকাইত লৈ ফুৰে অস্ত্ৰধাৰী ডকাইত সেয়েহে আৰক্ষীয়ে এক বৃহৎ অভিযানৰ প্ৰস্তুতি কৰি গৈছিলে কিন্তু জয়দুল কবিৰ অকলে আছিলে আৰু জয়দুল কবিৰে আৰক্ষীৰ দলটো দেখাৰ লগে লগে যেতিয়া ঘৰ ঘেৰাও কৰিছিলে পিছফালৰ দৰ্জাৰে এজাই গুলীচালনা কৰি আৰক্ষীলৈ গুলীচালনা কৰি পলাবলৈ চেষ্টা কৰিছিলে কিন্তু কথমপি আৰক্ষীৰ গাত কোনো আৰক্ষীৰ হতাহত হোৱা নাই জয়দুল কবিৰৰ গুলীত কিন্তু আৰক্ষীৰ গুলীচালনাত জয়দুল কবিৰ আহত হৈছে আহত জয়দুল কবিৰক নগাঁৱৰ ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু জয়দুল কবিৰৰ যিসকল সংগী আছে সেইসকলৰ সন্ধানতো আৰক্ষীয়ে কিন্তু নিশাও অভিযান অব্যাহত ৰাখিছে জয়ন্ত নীলোৎপল এটা দুৰ্ধৰ্ষ অপৰাধী এটা কুখ্যাত ডকাইত এই কুখ্যাত ডকাইটোৰ আছে এক ক'লা ইতিহাস ক'লা অধ্যায় ইতিমধ্যে 12টাকৈ হত্যাৰ গোচৰো আছে এই দুৰ্ধৰ্ষ ডকাইটোৰ বিৰুদ্ধে এই মুহূৰ্তত জানিব বিচাৰিম এই ডকাইটোৰ সংগীসকলৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত আৰু কেনেকুৱা ধৰণৰ অভিযান চলাব নগাঁও আৰক্ষীয়ে নিশ্চয়কৈ জয়ন্ত 12টাতকৈ অধিক হত্যাৰ অভিযোগ আছে জয়দুল কবিৰৰ বিৰুদ্ধে গাড়ী চুৰি ডকাইতি চিলনি চুৰি আৰু শেহতীয়াকৈ চামগুৰি কাৱৈমাৰী বাজিয়া গাঁও বা জুৰিয়া ৰূপহী এই অঞ্চলৰ যথেষ্ট সংখ্যক কুখ্যাত অপৰাধীৰ সৈতে নেটৱৰ্ক বনোৱাৰ চেষ্টা কৰিছিলে জয়দুল কবিৰে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক এটা দলৰ হৈ পেলাই কাম কাজ কৰিছিলে এটা বিশেষ ৰাজনৈতিক দলৰ হৈ আৰু তেওঁ সপোন দেখিছিলে যে এইবাৰ নিৰ্বাচনৰ পিছত তেওঁ ৰাজনৈতিকভাৱে শক্তিশালী হৈ সমগ্ৰ নগাঁৱতে গুণ্ডাৰাজ চলাব কিন্তু নিৰ্বাচনী ফলাফলৰ পিছতে ৰহস্যজনকভাৱে জয়দুল কবিৰে ইয়াৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছিলে আত্মগোপন কৰি আছিলে বহুতে সন্দেহ কৰিছিল হয়তো জয়দুল কবিৰে ডিমাপুৰত গৈ আশ্ৰয় লৈ আছে কাৰণ এনেধৰণৰ অপৰাধীৰ নিৰাপদ আশ্ৰয়স্থল হৈছে ডিমাপুৰ কিন্তু যোৱাকালি জয়দুল কবিৰ অহাৰ খবৰ পোৱাৰ লগে লগে আনন্দ মিশ্ৰাই অভিযান চলাইছিলে আৰু জয়দুল কবিৰে গাড়ী চুৰি কৰিও কেইবাজনো চালকক হত্যা কৰিছিলে
ডকাইতি কৰি বহু লোকক হতাহত কৰিছে। চিলনী চুৰি প্ৰায় নগাঁও টাউনত সংঘটিত কৰিছিলে, জুৰীয়া অঞ্চলত সংঘটিত কৰিছিলে, চামগুৰিত সংঘটিত কৰিছিলে। এইসমূহ অপৰাধী যি চামগুৰি, কাৱৈমাৰী, ৰূপহী, জুৰীয়া বা বটদ্ৰৱা অঞ্চলৰ কদমনি এইসমূহ ঠাইত একাংশ অপৰাধীয়ে গিজ গিজাই আছে। আৰু আপুনি দেখিছে যে আজিৰ পৰা দুদিন পূৰ্বে 9mm পিষ্টল অপৰাধীৰ হাতৰ পৰা নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছিলে, বিদেশত নিৰ্মিত, আৰু যোৱাকালি 7.65mm পিষ্টল উদ্ধাৰ কৰিছে। গতিকে নগাঁৱৰ এইসমূহ অঞ্চলত কিমান অবৈধ অস্ত্ৰ শস্ত্ৰ আছে সেয়া সহজে অনুমেয়, আৰু এইসমূহ অপৰাধীৰ বিৰুদ্ধে যে কঠোৰ অভিযান চলোৱাৰ প্ৰয়োজন আছে, আৰু আনন্দ মিশ্ৰৰ দৰে আৰক্ষী অধীক্ষকে যি অভিযান চলাইছে তাক লৈ যে ৰাইজ সুখী, আৰু এতিয়াও বহু অপৰাধীক যে গ্ৰেপ্তাৰ কৰিব লগা আছে বা এতিয়াও বহু অপৰাধীক যে আটক কৰিব লগা আছে, যিসমূহ অপৰাধীয়ে অবৈধ অস্ত্ৰ শস্ত্ৰৰে সমগ্ৰ অসমৰ ৰাইজৰ প্ৰতি ভাবুকি নমাই আনিছে, সমগ্ৰ নগাঁৱৰ জনজীৱনৰ প্ৰতি ভাবুকি নমাই আনিছে। এইসকল অপৰাধীৰ ক'লা ইতিহাস কিন্তু বৰ্তমান আনন্দ মিশ্ৰাই খুচৰিবলৈ আৰম্ভ কৰিছে, যিটো নগাঁৱৰ যাক লৈ নগাঁৱৰ ৰাইজ বৰ্তমান সুখী। জয়ন্ত, নিশ্চয়কৈ এতিয়া এটাই আশা কৰিব পাৰি যে আনন্দ মিশ্ৰৰ নেতৃত্বত এনেধৰণৰ অপৰাধমূলক কাৰ্যকলাপ হ্ৰাস পাব, ৰোধ হ'ব। নিৰুৎপল বিগত সময়ছোৱাত যি অপৰাধৰ ৰম্যভূমিত পৰিণত হৈছে নগাঁও, মধ্য অসমৰ অন্যতম গুৰুত্বপূৰ্ণ স্থান নগাঁও অপৰাধৰ ৰম্যভূমিত পৰিণত হৈছে। সেয়া লাগিলে ড্ৰাগছৰ সৰবৰাহেই হওক, ড্ৰাগছৰ ৰমৰমীয়া ঘাটিত পৰিণত হৈছে, বিভিন্ন নাৰীজনিত অপৰাধৰ ঘটনা সংঘটিত হৈছে বিগত সময়ছোৱাত। ব্যৱসায়িক আক্ৰমণ, দিন ডকাইতিৰ ঘটনা, চুৰি ডকাইতি আপুনি জনাই আহিছে প্ৰত্যেকটো খবৰ। গতিকে তেনেস্থলত যি অভিযান দায়িত্ব গ্ৰহণ কৰিয়েই আনন্দ মিশ্ৰই গ্ৰহণ কৰিছে, এই অভিযানে নিশ্চয়কৈ আশ্বস্ত কৰিব নগাঁওবাসীক, যিহেতু চৰম নিৰাপত্তাহীনতাত ভুগি আহিছিল বিগত দিনকেইটাত নগাঁওবাসীয়ে। নিশ্চয় নিশ্চয় জয়ন্ত, এটা কথা ক'ব লাগিব যে যদিহে নগাঁৱৰ চৰ অঞ্চলসমূহত অভিযান চলোৱা হয় তেনেহ'লে ইয়াতকৈও কিন্তু অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। আমি যিসমূহ বাতৰি সম্প্ৰচাৰ কৰি আছোঁ, আমি দেখুৱাইছিলোঁ আনন্দ মিশ্ৰ অহাৰ পূৰ্বে নগাঁও আৰক্ষীৰ যিগৰাকী অধীক্ষকে ইয়াৰ পূৰ্বে যোগদান কৰিছিলে, তাৰ পিছতে কিন্তু নগাঁও আৰক্ষীৰ পৰা আক্ৰমণ কৰি 9mm পিষ্টল কাঢ়ি নিছিলে। নগাঁৱৰ আৰক্ষী থানাত অপৰাধী আক্ৰমণ কৰিবলৈ সাহস কৰিছিলে, তালাচীত থকা আৰক্ষীজনক আক্ৰমণ কৰিছিলে। অপৰাধীৰ ইমানেই বেছি সাহস হৈছিল, আৰু এইসমূহ অপৰাধীক সুৰক্ষা দিয়া একাংশ ৰাজনৈতিক নেতা আছে। আৰু তাৰ উপৰিও ডিমাপুৰ কানেকশ্যন প্ৰতিজন অপৰাধীৰ সৈতে, প্ৰতিজন কুখ্যাত অপৰাধীৰ সৈতে ড্ৰাগছ ব্ৰাউন চুগাৰে হওক বা অবৈধ অস্ত্ৰ শস্ত্ৰ, অত্যাধুনিক অস্ত্ৰ শস্ত্ৰই হওক, সকলো কিন্তু যোগান ধৰা হয় ডিমাপুৰৰ পৰা। ডিমাপুৰৰ পৰা নগাঁৱলৈ যি অপৰাধীয়ে অতি সহজে এনেধৰণৰ অস্ত্ৰ শস্ত্ৰ বা ড্ৰাগছৰ সৰবৰাহ কৰিছে, তাৰ পৰিপ্ৰেক্ষিতত কিন্তু নগাঁও অপৰাধীৰ ঘাটি হৈ পৰিছিলে। কিন্তু শেহতীয়াকৈ আনন্দ মিশ্ৰৰ পৰা আজি এসপ্তাহ 10 দিন পূৰ্বে যোগদান কৰাৰ পিছতেই নগাঁৱত তীব্ৰ অভিযান চলাইছে, আৰু তীব্ৰ অভিযান চলোৱাৰ পিছত আমি দেখিছোঁ যে প্ৰতিদিনাই 14-15টাকৈ কুখ্যাত অপৰাধী আটক হৈছে, আৰু শেহতীয়াভাৱে 3টাকৈ পিষ্টল উদ্ধাৰ হ'ল, 3টাকৈ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে, গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ পৰা এটা কথা প্ৰমাণ হৈছে যে আৰক্ষীয়ে যদি অতি আন্তৰিকতাৰে কাম কৰে তেনেহ'লে এই অপৰাধীসমূহক দমন কৰাটো কোনো ডাঙৰ কথা নহয়। কিন্তু বিগত সমস্যাত কি কাৰণে আৰক্ষী নিশ্চুপ হৈ আছিল, বা ৰাজনৈতিক প্ৰভাৱ যিহেতু নিৰ্বাচনৰ সময়ত এটা বেলেগ ৰাজনৈতিক পৰিৱেশ গঢ়ি উঠিছিল, আৰু এইবোৰ অপৰাধী এটা বিশেষ ৰাজনৈতিক দলৰ সৈতে জড়িত, আমি নাম নকলে নগাঁৱৰ ৰাইজে জানে। গতিকে এইসমূহ অপৰাধীক ৰাজনৈতিক সুৰক্ষা দিয়াটো কিমান লজ্জাজনক কথা সেয়া হয়তো সকলোৱে বুজি পাইছে। নিৰ্বাচনী ফলাফলৰ পিছতে আত্মগোপন কৰিছিল জয়দুল কবিৰৰ দৰে অপৰাধীয়ে, আৰু অৱশেষত জয়দুল কবিৰক গ্ৰেপ্তাৰ কৰাৰ পিছত ৰাইজে স্বস্তি নিশ্বাস পেলাইছে। এতিয়াও নগাঁৱত কেইবাটাও মষ্ট ৱান্টেড অপৰাধী আছে। ৰাইজে আশা কৰিছে যে এইকেইটা মষ্ট ৱান্টেড অপৰাধীক অস্ত্ৰ শস্ত্ৰসহ আনন্দ মিশ্ৰাই গ্ৰেপ্তাৰ কৰিব, অথবা তেওঁলোকৰ সৈতেও এনেধৰণৰ ঘটনা সংঘটিত হ'ব, সেয়া আশা কৰিছে। আৰু নগাঁৱলৈ পুনৰ শান্তি পৰিৱেশ ঘূৰি আহিব। জয়ন্ত, হয়, ধন্যবাদ নিৰুৎপল, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। নগাঁৱলৈ শান্তি উভতি আহিব এই আশা কৰিছে এই মুহূৰ্তত নগাঁওবাসীয়ে, যিহেতু ধাৰাবাহিকভাৱে অপৰাধীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে নগাঁও আৰক্ষীয়ে। আনন্দ মিশ্ৰৰ নেতৃত্বত অভিযান তীব্ৰতৰ কৰি তোলা হৈছে, আৰু এই কুখ্যাত জয়দুল কবিৰ নামৰ এই কুখ্যাত ডকাইতৰ নেতৃত্বত এক বৃহৎ নেটৱৰ্ক গঢ়ি উঠিছিল, ডকাইতৰ এটা বৃহৎ নেক্সাছ গঢ়ি উঠিছিল, আৰু এই বৃহৎ নেক্সাছ অতি শীঘ্ৰেই আৰক্ষীৰ জালত পৰিব এই আশা কৰা হৈছে, আৰু অভিযান তীব্ৰতৰ কৰি তুলিছে নগাঁও আৰক্ষীয়ে। চাৰিদিনীয়া কাৰ্যসূচীৰে দিল্লীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিল্লীত উপস্থিত হৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি প্ৰথমবাৰলৈ দিল্লীলৈ গৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চাৰিদিনীয়া ভ্ৰমণসূচীৰে যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু লোকসভাৰ অধ্যক্ষ ওম প্ৰকাশ বিৰলাক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এই পৰ্যন্ত চূড়ান্ত হোৱা নাই কোনো কাৰ্যসূচী।
প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে যদি সাক্ষাতৰ বাবে সময় দিব পাৰে তেনেহ'লে অসমৰ কোভিড পৰিস্থিতি তথা ভেকচিনৰ লগতে বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশলৈ চোৰাংগৰু সৰবৰাহ চক্ৰৰ খলনায়ক খাইৰুল ইছলামৰ হাউলিৰ ঘৰত আৰক্ষীৰ তালাচী। ধৃত খাইৰুল ইছলামক লগত লৈ প্ৰায় 2.5 ঘণ্টা ধৰি তালাচী চলালে হাউলি আৰক্ষীয়ে। হাউলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ বৰুৱাৰ নেতৃত্বত চলিছিল এই অভিযান। খাইৰুলৰ ঘৰত অভিযান চলাই তদন্তৰ খাতিৰত কোনো ধৰণৰ তথ্য ৰাজহুৱা কৰা নাই আৰক্ষীয়ে। ইপিনে অজ্ঞাত বেনামী সম্পত্তিৰ গৰাকী তথা চোৰাংগৰু সৰবৰাহৰ খলনায়ক খাইৰুল ইছলাম যাতে আৰক্ষীক মেনেজ কৰি সাৰি যাব নোৱাৰে সেই সম্পৰ্কে তীক্ষ্ণ নজৰ ৰাখিছে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে শনিবাৰে হাউলি আৰক্ষীয়ে ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল দুৰ্ধৰ্ষ মাফিয়াটোক। ইতিমধ্যে খাইৰুল ইছলামক 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে। ইফালে অসম বাংলা সীমান্তত অব্যাহত আছে চোৰাংগৰুৰ সৰবৰাহ। কৰিমগঞ্জৰ সীমান্তত চোৰাংগৰু সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী। চোৰাংগৰু সৰবৰাহৰ সময়তে গুলীচালনা আৰক্ষীৰ। ভাৰত বাংলা সীমান্তৰ দলগ্ৰামত এই ঘটনা। আৰক্ষীয়ে জব্দ কৰিছে 4টা চোৰাং মহ। ঘটনাস্থলীৰ পৰা পলায়ন কৰে চোৰাং সৰবৰাহকাৰী। কটাৰগোল বুলি আছিলে যে ঠাইখনৰ নাম আপোনাৰ আদমটিলা ওচৰত আমাৰ ইণ্ডিয়া আৰু বাংলাদেশ বৰ্ডাৰৰ ওচৰত আমাৰ আউটপোষ্টৰ এইটো বাৰেগ্ৰাম আউটপোষ্টৰ ICয়ে খবৰ পালে যে তাত কিছু মহ সৰবৰাহ মানে স্মাগলিং কৰিবৰ কাৰণে জমা হৈছে আৰু সেই বাংলাদেশলৈ লৈ যোৱাৰ মানে প্লেনিং কৰি আছে। সেইমতে খবৰ পাই আমাৰ বাৰেগ্ৰাম ষ্টাফে ৰাওনা হয় ঘটনাস্থলীত। লগতে BSFও যায়। গৈ তাত দেখা পায় যে বাংলাদেশ এইটো আপোনাৰ এইটো প্ৰায় কিছুমান ভালেকেইটা কেটেল মহ আছিলে এইটো বাফেলো। তাৰপিছতে সেইকেইটাক এইটো আটক কৰিবলৈ চেষ্টা কৰে আৰু মানুহ আছিলে কেইজনমান এইটো সৰবৰাহকাৰী বাংলাদেশত লৈ যোৱাৰ যিটো প্লেনিং কৰি আছিলে। কিন্তু তেখেতসকলক ধৰিবলৈ চেষ্টা কৰোঁতে তেখেতসকলেও বাধা প্ৰদান কৰে আৰু আৰক্ষীৰ লগত মানে হতাহতি কৰিব বিচৰাত আৰক্ষীয়ে কণ্ট্ৰল কৰিবৰ কাৰণে তিনি যায় বুলি মাৰিব লগা হয়। ডুবাইত মেৰিকমৰ ৰূপৰ পদক জয়। আইবা এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন মেৰিকমৰ। 51 কেজি ফাইনেলত মেৰিকমৰ ৰূপৰ পদক লাভ। কাজাখাস্তানৰ বক্সাৰৰ হাতত পৰাস্ত হয় মেৰিকম। নিজিম কাইজাইবাইৰ হাতত 3-2 ব্যৱধানত পৰাস্ত হয় মেৰিকম। সোমবাৰে আছে অসমৰ শিৱ থাপাৰ ফাইনেল মেচ। মংগোলিয়াৰ বাটাৰচুক চিনজোৰিগৰ বিৰুদ্ধে ৰিঙত নামিব শিৱ থাপা। ডুবাইত মেৰিকমৰ ৰূপৰ পদক জয়। আইবা এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন মেৰিকমৰ। 51 কেজিৰ ফাইনেলত মেৰিকমৰ ৰূপৰ পদক লাভ। কাজাখাস্তানৰ বক্সাৰৰ হাতত পৰাস্ত হয় মেৰিকম। নিজিম কাইজাইবাইৰ হাতত 3-2 ব্যৱধানত পৰাস্ত হয়। আনহাতে সোমবাৰে অৰ্থাৎ আজি আছে অসমৰ শিৱ থাপাৰ ফাইনেল মেচ। মংগোলিয়াৰ বাটাৰচুক চিনজোগিৰৰ বিৰুদ্ধে ৰিঙত নামিব শিৱ থাপা। কৰোনাই এতিয়া সকলোৰে জীৱন জীৱিকাত স্থবিৰতাৰ সৃষ্টি কৰিছে। অৰ্থনৈতিকভাৱে এতিয়া কম বেছি পৰিমাণে সকলো শ্ৰেণীৰ লোকে জুৰুলা হৈ পৰিছে। গহপুৰত ক্ষুদ্ৰ উদ্যোগত কৰ্মৰত মালিক কৰ্মচাৰীসকলৰ এতিয়া একেই অৱস্থা। গহপুৰৰ মিকিৰবাৰা চুকৰ দৰ্জা খিৰিকী পেভাৰ্ছ ব্লক নিৰ্মাণকাৰী ক্ষুদ্ৰ উদ্যোগীসকলৰ লগতে তাত কাম কৰা শ্ৰমিকসকলৰ এইকেইদিন উপাৰ্জন শূন্য। ঘৰ বনোৱা কংক্ৰিটৰ সঁজুলিসমূহ বিক্ৰী নোযোৱাৰ ফলত মালিক পক্ষই তেওঁলোকক পৰিশোধ কৰিব পৰা নাই ধন। ইফালে বিক্ৰীৰ অভাৱত বন্ধ হৈ পৰিছে কাম, যাৰ ফলত মালিক পক্ষৰ লগতে শ্ৰমিকসকলৰো পৰিয়াল পোহপাল দিয়াত এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে।
গহপুৰৰ পৰা চাওঁ আহক আমাৰ সাংবাদিক পলাশ ফুকনৰ ৰিপৰ্ট। নিশ্চয়কৈ কৰোণা সৃষ্ট পৰিৱেশ আৰু লকডাউন সদৃশ পৰিৱেশে এতিয়া ৰাজ্যৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। ব্যৱসায়ীসকল বিশেষকৈ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকৰ উপাৰ্জনৰ পথ বৰ্তমান সীমিত হৈ পৰিছে। একাংশ ব্যৱসায়ী উপাৰ্জন প্ৰায় কিন্তু শূন্য হৈ পৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ গহপুৰৰ কলাবাৰীস্থিত পহুকটা গাঁৱত। কংক্ৰিটৰ দৰ্জা খিৰিকী আৰু ফেভাৰ্ছ ব্লক নিৰ্মাণ কৰি আচলতে ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছিল। কিন্তু এতিয়া শেহতীয়াকৈ যি পৰিৱেশ, সেই পৰিৱেশে কিন্তু তেওঁ ব্যৱসায়ীসকলক যথেষ্ট কোঙা কৰি পেলাইছে। মোৰ সতীৰ্থই দেখাব এই মুহূৰ্তত মই এটি ক্ষুদ্ৰ উদ্যোগত উপস্থিত আছোঁ। কংক্ৰিটৰ ইয়াত দেৱাল খিৰিকী নিৰ্মাণ হয়। কিন্তু এতিয়া যি ক্ষুদ্ৰ উদ্যোগপতিসকল আছে তেওঁলোক আৰ্থিকভাৱে যথেষ্ট জুৰুলা হৈ পৰিছে। দাদাগৰাকী আছে, কওকচোন কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে? যিহেতু ইয়াত দেখিছোঁ আপোনাৰ হাজাৰ হাজাৰ টকাৰ আপোনালোকে ইয়াত সামগ্ৰী নিৰ্মাণ কৰি ৰাখিছে। এতিয়া কৰোণা সৃষ্ট পৰিৱেশৰ বাবে কেনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে? বিশেষকৈ কৰোণাৰ কাৰণে কি হৈছে, আমাৰ আৰ্থিক ক্ষতি হোৱাৰ উপৰিও আমাৰ যিসকল কৰ্মী আছিলে, 10জনকৈ আমাৰ কৰ্মী আছিলে, তেওঁলোকৰ কাম স্থগিত ৰাখিবলগীয়া হৈছে। চৰকাৰী নিৰ্দেশনা মতে তেওঁলোকৰ যি সময়ত দিছে 11টা 12টা বা 2টা বজাত সান্ধ্য আইন, সেই সময়ত তেওঁলোকে কাম কৰিব নোৱাৰে। ফলত কাম স্থগিত ৰাখিবলগীয়া হৈছে আৰু তেওঁলোকৰ সেই পৰিয়ালকেইটাৰ আৰ্থিক অনাটনত আজি ভুগিবলগীয়া হৈছে। মই নিজেই বহুখিনি অৰ্ডাৰ আছে যদিও আজি পৰ্যন্ত গ্ৰাহকক দিব পৰা নাই। গ্ৰাহকসকলো আহিব নোৱাৰে, কৰোণাৰ বিশেষকৈ ভয়। কৰ্মীসকলো ঘৰত পৰিয়াল থাকে। হয়, তেওঁলোকক যাতে চৰকাৰৰ ফালৰ পৰা কিবা এটা আৰ্থিক অনুদান তেওঁলোকক দিয়ে, তাকে আমি কামনা কৰিলোঁ চৰকাৰৰ তৰফৰ পৰা। নিশ্চয়, আচলতে কাৰণ 10গৰাকীকৈ কৰ্মচাৰী নিয়োগ কৰি ৰাখিছে। ইয়াৰ যিগৰাকী মালিক পক্ষই 10গৰাকীকৈ কৰ্মচাৰী নিয়োগ কৰি ৰাখিছে আৰু 10গৰাকী কৰ্মচাৰীৰ পৰিয়াল আছে, তেওঁলোকৰ নিজা নিজা পৰিয়াল আছে। গতিকে এক প্ৰকাৰ যথেষ্টখিনি সমস্যাৰ সৃষ্টি হৈছে এতিয়া চলা মেলা কৰাৰ ক্ষেত্ৰত। আনফালে মূল্যবৃদ্ধিৰ ফলত দৰিদ্ৰ জনতা এক প্ৰকাৰ কোঙা হৈ পৰিছে। তেওঁলোকে এসাঁজ অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। তেনেস্থলত এই ক্ষুদ্ৰ উদ্যোগটোত এতিয়া উপাৰ্জন শূন্য হৈ পৰিছে। বিশেষকৈ ইয়াত নিয়োজিত কৰ্মচাৰীসকল যথেষ্ট কিন্তু এতিয়া যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। তেওঁলোকে পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত এতিয়া যথেষ্ট কষ্ট কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। খবৰ অব্যাহত থাকিব। গুড মৰ্ণিং 18ত লৈছোঁ আন এটি বাণিজ্যিক বিৰতি।